সাবস্ক্রাইব কৰিব আপিল ৰহমান ইউটিউব চেনেলটোক আৰু ভিডিঅটো লাইক কৰি দিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ যেটো পাৰ্ট নং 1 আছে, সৌৰজগতত আমাৰ পৃথিৱী। ক্লাস 6 ৰ সমাজ বিজ্ঞানৰ এইটো প্ৰথমটো অধ্যায়। এইটো অধ্যায় তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট। সো আজি আমি এইটো পাঠ পঢ়িম। তোমালোকৰ এইটো পাঠত তোমালোকৰ পেজ নম্বৰ 13 ৰ ওপৰত দিয়া আছিল কিছুমান খালি ঘৰ দিয়া আছে তোমালোকৰ কিতাপত। এই খালি ঘৰবিলাক ফিল আপ কৰিব লাগে আকাৰ অনুযায়ী গ্ৰহবিলাকৰ। যে আকাৰ অনুসৰি ডাঙৰৰ পৰা সৰুলৈ একাধিক্ৰমে গ্ৰহবোৰ নাম বাকচত লিখা। গতিকে যে 8টা গ্ৰহ আছে, 8টা গ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি, আৰু তাৰ পিছৰটো গ্ৰহটো হৈছে শনি, তাৰ পিছৰটো হৈছে ইউৰেনাছ, তাৰ পিছত হৈছে নেপচুন, তাৰ পিছত হৈছে পৃথিৱী, তাৰ পিছত হৈছে শুক্ৰ, তাৰ পিছত হৈছে মংগল, আৰু তাৰ পিছত হৈছে বুধ। গতিকে কোশ্চেন যদি এতিয়া সোধে যে 8টা গ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি, গতিকে হৈ যাব বৃহস্পতি, আৰু আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি হৈ যাব, বুধ হৈ যাব। ঠিক আছে। তাৰ পিছত তোমালোকৰ পেজ নম্বৰ 13 ৰ তলত দিয়া আছে উত্তৰ লিখা বুলি দুটা প্ৰশ্ন দিছে। যে গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি পাৰ্থক্য আছে, এটা প্ৰশ্ন। আন এটা প্ৰশ্ন দিছে যে প্লুটো কিয় সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়। গতিকে এই দুটা প্ৰশ্নৰ আমি উত্তৰটো কৰি লওঁ। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 13 ত ওপৰত দিয়া আছে, তোমালোকে চোৱা উত্তৰ লিখা বুলি দিছে। প্ৰশ্ন দিছে যে গ্ৰহ আৰু উপগ্ৰহৰ মাজত কি পাৰ্থক্য আছে লিখিব লাগে। সো আমি উত্তৰ কৰিম। যে উত্তৰ যে গ্ৰহ আৰু উপগ্ৰহৰ মাজত পাৰ্থক্য হ'ল 1 নম্বৰ ক নম্বৰ দিছে যে গ্ৰহ সূৰ্যৰ চাৰিওফালে ঘূৰে, কিন্তু উপগ্ৰহবোৰ গ্ৰহৰ চাৰিওফালে ঘূৰে। অৰ্থাৎ কি কৈছে, যি গ্ৰহ থাকে এই গ্ৰহবোৰ এই সূৰ্যৰ চাৰিওফালে ঘূৰে। মই ছবি আঁকি দি বুজাই দিওঁ। এইটো ধৰিলে তোমালোকৰ সূৰ্য, পোহৰ দি আছে সূৰ্যটোই। এই গ্ৰহবোৰ কি কৰে, এই সূৰ্যৰ চাৰিওফালে ঘূৰে। ঠিক আছে, এই গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে। কিন্তু এই উপগ্ৰহবোৰ কি কৰে, উপগ্ৰহবোৰ আকৌ এই গ্ৰহৰহে চাৰিওফালে ঘূৰে। এই গ্ৰহৰ চাৰিওফালে ঘূৰে উপগ্ৰহবোৰ। ঠিক আছে, এইবিলাক হৈছে উপগ্ৰহ আৰু এইটো হৈছে গ্ৰহ। গ্ৰহবোৰ সূৰ্যৰ চাৰিওফালে ঘূৰে, আনহাতে উপগ্ৰহবোৰ অকল গ্ৰহৰ চাৰিওফালে ঘূৰে। বুজি পাইছা? 1 নম্বৰ পাৰ্থক্য গ'ল এইটো। আৰু 2 নম্বৰ পাৰ্থক্য, খ নম্বৰ পাৰ্থক্য লিখিব যে সৌৰজগতত উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি, কিন্তু গ্ৰহৰ সংখ্যা মাত্ৰ 8টা। গ্ৰহ অকল 8টা আছে, কিন্তু উপগ্ৰহ বহুতো আছে। কাৰণ অকল বৃহস্পতিৰে 57টা গ্ৰহ আছে, উপগ্ৰহ আছে। সেইকাৰণে সৌৰজগতত উপগ্ৰহৰ সংখ্যা আটাইতকৈ বেছি, কিন্তু গ্ৰহৰ সংখ্যা মাত্ৰ 8টা। নেক্সট যেটো দ্বিতীয়টো প্ৰশ্ন দিছে যে প্লুটো কিয় সৌৰজগতৰ আন গ্ৰহৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়। আমি উত্তৰ কৰিম যে কাৰণ এই গ্ৰহই, অৰ্থাৎ এই গ্ৰহ মানে প্লুটোক বুজাইছে, যে কাৰণ এই গ্ৰহই নিজ কক্ষপথেদি ঘূৰাৰ উপৰি আন গ্ৰহৰ কক্ষপথেদিও ঘূৰে বাবে প্লুটোক সৌৰজগতৰ আন গ্ৰহবোৰৰ দৰে গ্ৰহ হিচাপে ধৰি লোৱা নহয়। বুজি পাইছা? এই দুটা প্ৰশ্নৰ আমি উত্তৰ কৰিলো। এতিয়া তোমালোকৰ যি নেক্সট দিছে যে পেজ নম্বৰ 16ত অনুশীলনী দিছে। অনুশীলনীৰ প্ৰশ্নবিলাকৰ আমি এতিয়া সমাধান কৰিম একবাৰে সুন্দৰকৈ, ধুনীয়াকৈ। যে অনুশীলনীত 1 নম্বৰ প্ৰশ্ন দি আছে, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখা। ইয়াৰ পৰা আমি সম্পূৰ্ণখিনি সমাধান কৰোঁ। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নবিলাক দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো দিছে যে সৌৰজগত বুলিলে কি বুজা। আমি উত্তৰ কৰিম যে সূৰ্যক কেন্দ্ৰ কৰি অৱস্থান কৰা গ্ৰহ, উপগ্ৰহ, ধূমকেতু, উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্টি হোৱা সূৰ্যৰ পৰিয়ালটোক সৌৰজগত বোলা হয়। তাৰ পিছত 1 খ নম্বৰ প্ৰশ্নটো দিছে যে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে গ্ৰহবোৰৰ নাম লিখা। সূৰ্যৰ পৰা কোনটো গ্ৰহ কিমান দূৰত আছে, বা ওচৰৰ পৰা দূৰলৈকে যাব কৈছে। গতিকে আমি জানো সূৰ্যৰ ওচৰত কোনটো গ্ৰহ আছে, বুধ গ্ৰহ। গতিকে একাধিক্ৰমে যাব কৈছে। গতিকে আমি খ নম্বৰটো উত্তৰ কৰিম। যে উত্তৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে গ্ৰহবোৰৰ নাম হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন।
সো তোমালোকৰ যি গ্ৰহ প্লুটোৰ কথা শুনিছা, প্লুটো এতিয়া আৰু নাই, 2006 পৰা এইটো ভেনিছ হৈ গৈছে, নোহোৱা হৈ গৈছে। এতিয়া আৰু 8টা গ্ৰহহে আছে। গ নম্বৰ প্ৰশ্ন যে সূৰ্য কি? সূৰ্যৰ বিষয়ে চমুকৈ লিখা। আমি উত্তৰ কৰিম সূৰ্য হৈছে আমাৰ পৃথিৱীৰ ওচৰত থকা উজ্জ্বল উত্তপ্ত নক্ষত্ৰ। গতিকে সূৰ্যৰ বিষয়ে চমুকৈ লিখিব কৈছে, গতিকে আমি এনেদৰে লিখিম যে সূৰ্যৰ নিজা পোহৰ আছে, সূৰ্য হৈছে সকলো শক্তিৰ উৎস। বুজি পালোঁ। এতিয়া 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো দিছে যে নিজৰ পোহৰ থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়? আমি উত্তৰ কৰিম নক্ষত্ৰ। খ নম্বৰ প্ৰশ্ন দিছে যে ৰাতিৰ আকাশত গ্ৰহবোৰক কিহে পোহৰাই ৰাখে? গতিকে উত্তৰ কৰিম সূৰ্যই। গ নম্বৰ প্ৰশ্ন দিছে যে আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি? এনসাৰ কৰিম, উত্তৰ কৰিম সূৰ্য। খ নম্বৰ যে ৰাতি আকাশত তীব্ৰভাৱে গতি কৰি ধ্বংস হোৱা পিণ্ডবোৰক কি বুলি জনা যায়? উত্তৰ হ'ব পপীয়া তৰা বা উল্কা বুলি জনা যায়। 3 নম্বৰ প্ৰশ্ন যে পাঠৰ চিত্ৰ 1.3ত থকা সৌৰজগতৰ চিত্ৰখন পৰ্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। আমি উত্তৰ লিখিম এনেদৰে। চিত্ৰত এনেদৰে আছে, চিত্ৰত যেটো দিছে যে সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম হ'ল, গতিকে সূৰ্যৰ পৰা আটাইতকৈ দূৰত গ্ৰহ কোনটো আছে? নেপচুন আছে। খ নম্বৰ যে ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত? গতিকে লিখিম যে শনি আৰু নেপচুনৰ মাজত। গ নম্বৰ প্ৰশ্ন যে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত? গতিকে লিখিম যে সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান 3 নম্বৰত। তাৰপিছত ঘ নম্বৰ প্ৰশ্ন যে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? আটাইতকৈ ডাঙৰ গ্ৰহ হৈছে বৃহস্পতি। অ নম্বৰ প্ৰশ্ন যে গ্ৰহাণুপুঞ্জবোৰ কোন দুটা গ্ৰহৰ মাজত দেখা যায়? উত্তৰ কৰিম মংগল আৰু বৃহস্পতিৰ মাজত। এইখিনিলৈকে সমাধান কৰিলোঁ। এতিয়া তোমালোকৰ পেজ নম্বৰ 17 পেজৰ যে 4 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে শুদ্ধ উত্তৰটো লিখা। ক নম্বৰ প্ৰশ্ন দিছে যে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? 1 নম্বৰ দিছে বুধ, 2 নম্বৰ দিছে শুক্ৰ, 3 নম্বৰ দিছে মংগল, 4 নম্বৰ দিছে শনি গ্ৰহ। সো গতিকে পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহক কোৱা হয়? এইটো এনসাৰ হৈছে অপচন 2 শুক্ৰ গ্ৰহক। ঠিক আছে। তাৰপিছত খ নম্বৰ প্ৰশ্নটো দিছে যে সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল পদাৰ্থ পিণ্ডবোৰ হল ধূমকেতু নে গ্ৰহাণুপুঞ্জ নে উপগ্ৰহ নে নক্ষত্ৰ? সো অপচন এ হৈ যাব, 1 নম্বৰটো হৈ যাব শুদ্ধ ধূমকেতু। সো আমি ইমানখিনি আছিলে তোমালোকৰ, আমি সকলোখিনি সমাধান কৰিলোঁ। তথাপি তোমালোকৰ পৰীক্ষাত কিছুমান ব্যতিক্ৰম কোশ্চেন আহে, পাঠৰ ভিতৰৰ পৰা কোশ্চেন তুলি দিয়ে। যেনেকুৱা যে শুক্ৰ গ্ৰহটো ঘূৰণৰ অন্য এটা ঘূৰণটো ওলোটা, তাৰমানে শুক্ৰ গ্ৰহটো বাকী যিবিলাক 7টা গ্ৰহ আছে এইবিলাক 7টা গ্ৰহ কি কৰে? পশ্চিমৰ পৰা পূবলৈ ঘূৰে, কিন্তু এই শুক্ৰ গ্ৰহটো পূবৰ পৰা পশ্চিমলৈকে ঘূৰে। গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন বনাই দিয়ে। গতিকে সেইখিনি অতিৰিক্ত প্ৰশ্নৰ সমাধান কৰোঁ আমি চেপ্টাৰ 1-ৰ। এতিয়া কিতাপৰ ভিতৰৰ প্ৰশ্নৰ উত্তৰ কৰিম। ক নম্বৰ প্ৰশ্ন দিছোঁ মই যে আকাশত দেখা চন্দ্ৰটো কাৰ উপগ্ৰহ? উত্তৰ কৰিম যে আকাশত দেখা চন্দ্ৰটো পৃথিৱীৰ এটা উপগ্ৰহ। আকাশত যেটো আমি চন্দ্ৰ দেখা পাওঁ এইটো এটা উপগ্ৰহ হয় পৃথিৱীৰ। পৃথিৱীৰ এটাই উপগ্ৰহ আছে যেটো হৈছে চন্দ্ৰ। খ নম্বৰ প্ৰশ্ন যে উপগ্ৰহবোৰৰ নিজা পোহৰ আৰু তাপ আছেনে? আমি উত্তৰ কৰিম নাই, উপগ্ৰহবোৰৰ নিজা তাপ আৰু পোহৰ নাই। তাৰপিছত গ নম্বৰ যে চন্দ্ৰৰ নিজা পোহৰ আছেনে? যি আমি চান দেখা পাওঁ জোন, চন্দ্ৰৰ নিজা পোহৰ আছেনে? আমি উত্তৰ কৰিম নাই, চন্দ্ৰৰ নিজা পোহৰ নাই। সূৰ্যৰ পৰাহে পোহৰ লৈ আমি বগা বগা হোৱাইট হোৱাইট দেখা পাওঁ চানক বা চন্দ্ৰক। ঘ নম্বৰ যে সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? গতিকে হ'ব বৃহস্পতি গ্ৰহ। ও নম্বৰ প্ৰশ্ন যে পৃথিৱীৰ আনুমানিক বয়স কিমান? আমি উত্তৰ লিখিম 4500 নিযুত বছৰ। 6 নম্বৰ প্ৰশ্ন যে সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটোৰ নাম কি? গতিকে সৌৰজগতৰ যে 8টা গ্ৰহ আছে তাৰ ভিতৰত ডাঙৰটো হৈছে বৃহস্পতি আৰু সৰুটো হৈছে বুধ গ্ৰহ। উত্তৰ হ'ব বুধ গ্ৰহ। নেক্সট 6 নম্বৰ প্ৰশ্ন যে 52 গ্ৰহ বুলি কোনটো গ্ৰহক জনা যায়? উত্তৰ কৰিম প্লুটোক। প্লুটোক 52 গ্ৰহ বুলি জনা যায় কিয়নো তেওঁ নিজৰ কক্ষ অনুসৰি বেলেগ কক্ষতো ঘূৰি ফুৰে, এইকাৰণে 52 গ্ৰহ বুলি কোৱা হয় আৰু এইকাৰণে ইয়াক এতিয়া গ্ৰহ বুলি ধৰা নহয়। বৰ্গীয় জ নম্বৰ
যে প্লুটো গ্ৰহক কিমান চনলৈকে সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনা গৈছিল গতিকে 2006 চনলৈকে প্লুটোক নৱম গ্ৰহলৈকে জনা গৈছিল কিন্তু এতিয়া 2006 এর পিছত বাদ গৈছে এতিয়া আৰু 8টা গ্ৰহ আছে আগত 9টা গ্ৰহ আছিল এতিয়া 8টা আছে প্লুটো বাদ গৈছে যে এতিয়া 6 নম্বৰ প্ৰশ্ন যে সৌৰজগতত থকা গ্ৰহাণুপুঞ্জবোৰ কিহৰ সমষ্টি আমি উত্তৰ কৰিম কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি ইও নম্বৰ যে কোনটো গ্ৰহক পুৱতি ভাটাতৰা আৰু হাজ ভাটাতৰা বা হাজলি ভাটাতৰা বুলিও জনা যায় এইটো গ্ৰহৰ নাম হৈছে শুক্ৰ গ্ৰহক তাৰপিছত নেক্সট প্ৰশ্ন যে কোনটো গ্ৰহ ঘূৰণ ওলোটা যিটো পূবৰ পৰা পশ্চিমলৈকে ঘূৰে গতিকে মই তোমাক কৈছিলো অলপমান আগতে কিতাপত দেখাই দিছো গতিকে এইটো হৈ যাব শুক্ৰ গ্ৰহ নেক্সট 6 নম্বৰ প্ৰশ্ন যে মঙ্গল গ্ৰহৰ বৰণ কেনেকুৱা গতিকে মঙ্গল গ্ৰহৰ বৰণ হ'ব ৰঙাছোৱা উত্তৰ হ'ব ৰঙাছোৱা 10 নম্বৰ প্ৰশ্ন যে ভাৰতে মহাকাশলৈ প্ৰেৰণ কৰা দুটা কৃত্ৰিম উপগ্ৰহৰ নাম লিখা গতিকে আমি উত্তৰ লিখিম যে ইনসাইট আৰু IRS বা তোমালোকৰ কোশ্চেন আহিব পাৰে যে মহাকাশলৈ প্ৰেৰণ কৰা যিকোনো দুটা কৃত্ৰিম উপগ্ৰহৰ নাম লিখা তথাপি তোমালোকে ইনসাইট আৰু IRS লিখিবা তথাপি ৰাইট হৈ যাব আৰু যদি ভাৰত কথাটো উল্লেখ থাকে তথাপি এটো লিখিবা ৰাইট হৈ যাব ঠিক আছে তাৰপিছত 10 নম্বৰ প্ৰশ্ন যে বুধ গ্ৰহৰ উপগ্ৰহ আছে না গতিকে বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই তাৰপিছত কৈছে যে বৃহস্পতিৰ কিমানটা উপগ্ৰহ আছে গতিকে 57টা বৃহস্পতিৰ 7টা উপগ্ৰহ আছে গতিকে আজিলৈকে ইমানখিনি লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা চেনেলটো ঠিক আছে নেক্সট ভিডিও তোমালোকৰ যে নেক্সট অধ্যায় আছে চেপ্টাৰ 2 আমি চেপ্টাৰ 2 টো ডিসকাস কৰিম ঠিক আছে তোমালোকৰ চেপ্টাৰ 2 টোৰ নাম হৈছে পৃথিৱীৰ আকাৰ আৰু আকৃতি ডেসক্ৰিপচনত তোমালোকে ভিডিওটো পাই যাবা এইখিনি বাবে টেক কেয়াৰ